ব'লক আজি আমাৰ ঘৰলৈ বিয়া খাবলৈ যাওঁ। হা হা হা, এনেই ধেমালি কৰিছোঁ ৰাইজ। আচলতে মই নিজে পাহৰি থাকোঁ মই যে ভিডিঅ' বনাওঁ বুলি, আৰু যেতিয়া নেকি কাৰোবাক মোবাইলটো ওলাই ভিডিঅ' কৰি থকা দেখা পাওঁ তেতিয়াহে মোৰ মনলৈ আহে, মই দেখোন ভিডিঅ' ক্ৰিয়েটাৰ বুলি। বেছিকৈ ক'লোঁ নেকি ৰাইজ? আচলতে এইকেইদিন ষ্টেটাছবোৰ দেখি মোক কিছুমানে সুধি আছিলে যে কাৰ বিয়া, তোমাৰ কোন হয় বুলি। সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' ক্লিপ লৈ থোৱা আছিল, ভিডিঅ' আকাৰে আপোনালোকৰ আগত কৈয়ে দিওঁ বুলি। কওনে নকওঁ ৰাইজ? কৈয়ে দিওঁ দিয়ক, নে কি কয় ৰাইজ? বিয়াখন আছিল বাপাহঁতৰ ঘৰত, মানে বাপাৰ বায়েকৰ। তাৰপৰা ইফালে আমাৰ দৰা কইনা, ময়ো এনেকৈ ভাতকেইটা খাই আহি এনেকৈ অলপ সময় বহিলোঁ। এতিয়া আকৌ নুসুধিব দেই বাপা কোন বুলি। ৰাইজ এটা কথা কওঁ দেই, আপোনালোকে বাৰু এনেকুৱা মানুহ লগ পাইছেনে যে ভিডিঅ' কৰা দেখা পালে ফেচবুকৰ পৰা কিমান পইচা পোৱা, ইউটিউবৰ পৰা কিমান পইচা পোৱা বুলি সোধা? তেনেকৈ সোধা বিধৰ মানুহ নহয় প্ৰাণী মই হ'লে লগ পাইছোঁ ৰাইজ। তাৰ পৰা আৰু কি, জখৰ মুখত চূণ দিবা ময়ো জানো না ৰাইজ। ভিডিঅ' বনাই পইচা নাপালেও কি হ'ল, মানুহ লগ পাইছোঁ না, ভাল বেয়া মৰম পাইছোঁ। মাজে সময়ে দুই এটা গালিও খাইছোঁ। ঘৰত আহি গালি দিয়া কথা কোৱা নাই সেয়া কমেণ্টৰহে কথা কৈছোঁ। তাৰ পাছত নিজকে চিনেমাৰ হিৰইনী বুলি ভাবি লৈ অকণমান ৰিলছত পষ্ট দিলোঁ। 2-3 দিনেই হ'ল আজি ৰিলচটো আপলোড কৰা। ক'তনো আৰু চেলিব্ৰিটিৰ নিচিনাকৈ ভিউজ লাইক আহিব। মই আৰু ঘৰত এইয়া বাচন ধোৱা, ঘৰ মোচা, ভাত বনোৱা চেলিব্ৰিটি, ক'তনো আমাৰ ভিউজ আহিব? যেনে তেনে 1000মান আহিছে নেকি আৰু। আৰু ৰাইজ দে হ'ব দে, ফাপৰে খোৱা থপৰাটোকেনো কিমান দেখাই থাকিম। আজিলৈ পিছে আহিছোঁ, বাই বাই দে।